নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এডিআৰই পৰীক্ষাৰ ৰিজাল্টৰ দিন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সকলে এডিআৰইৰ পৰীক্ষা দিছে সেই সকল পৰীক্ষাৰ্থীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো যি সকলে ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে আহি পৰিছে এটা ভাল খবৰ আৰু অতি হেগ্ৰে দিয়া হ'ব ৰিজাল্ট পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব অতি হেগ্ৰে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা আৰু মুখ্যমন্ত্ৰীয়ে দিন ঘোষণা কৰিছে কেতিয়া দিয়া হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল হবিশেষ লৈ আহিছে এই মুহূৰ্তত আৰু এডিআৰই পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীলৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা এডিআৰই ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে ঘোষণা কৰা হ'ব এডিআৰইৰ ৰিজাল্ট এডিআৰইৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 7 মাৰ্চৰ পূৰ্বে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে কৰিছে এই কথা ঘোষণা আৰু নিকাভাৱে যেটো অনুষ্ঠিত হৈছে পৰীক্ষা মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে নিকাভাৱে অনুষ্ঠিত হৈছে পৰীক্ষা আৰু নিকাভাৱে দিয়া হ'ব ৰিজাল্ট নিকাভাৱে পৰীক্ষা অনুষ্ঠিত হৈছে নিকাভাৱে ৰিজাল্ট দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা এডিআৰই পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব কলে এই কথা মুখ্যমন্ত্ৰীয়ে আৰু নিখা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৰিছে এয়া ডাঙৰ ঘোষণা এডিআৰইৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰ এয়া ঘোষণা দেখিবলৈ পোৱা গৈছে 2025ৰে 7 মাৰ্চত যেটো 7 মাৰ্চৰ পূৰ্বে ঘোষণা কৰা হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল আৰু সকলো পৰীক্ষাৰ্থীক আশ্বাস ৰাখিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে নিখা ফেচবুক লাইভত কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে এডিআৰইৰ ফলাফল কেতিয়া অনুষ্ঠিত হ'ব আৰু যেটো ফলাফল ঘোষণা কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়া ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিয়নো এডিআৰই পৰীক্ষাৰ ফলাফল অতি শীঘ্ৰে দিয়া হ'ব ৰাজ্যৰ পৰীক্ষাৰ্থীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এয়া আপোনালোকে সাজু হওক আপোনাৰ পৰীক্ষাৰ ৰিজাল্টৰ বাবে কিয়নো 7 মাৰ্চৰ পূৰ্বে এডিআৰইৰ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু যি সকলে পৰীক্ষা দিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছে এডিআৰইৰ তেওঁলোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এয়া মুখ্যমন্ত্ৰী গৰাকীয়ে নিখাই ফেচবুক লাইভৰ যোগেদি এই কথা সকলোকে ঘোষণা কৰিছে কিয়নো যেটো সকলোৱে পৰীক্ষা দিছিলে আৰু নিকাভাৱে এই পৰীক্ষা অনুষ্ঠিত হৈছে আৰু নিকাভাৱে ৰিজাল্ট দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মঙ্গলবাৰে নিখা ফেচবুক লাইভ যোগে কেইবাটাও বিষয়ত অসমবাসীক সংবোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কোকৰাঝাৰত সোমবাৰে অনুষ্ঠিত বিধানসভাৰ অধিৱেশন সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু ইয়াৰ মাজতে তেওঁ কৈছে ৰিজাল্টৰ কথা এডিআৰইৰ ৰিজাল্টৰ কথাতে উল্লেখ কৰিছে আৰু 7 মাৰ্চৰ পূৰ্বে এই ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গতিকে পৰীক্ষাৰ্থীসকল এতিয়া সাজু হওক আৰু তেওঁলোকে নিজৰ ৰিজাল্টৰ বাবে এতিয়া সাজু হওক প্ৰশ্ন এডিআৰই ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে বহুতৰ মনত প্ৰশ্ন এডিআৰই ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে বহুতৰ মনত প্ৰশ্ন এডিআৰই ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই
কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে